হাজো শুৱালকুছি সমষ্টিত নিৰ্বাচনী যেহেতু গৰম বতাহ চলি আছে তাৰ সমান্তৰালকৈ যেহেতু আজি মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা আছিল হাজোৰ যেহেতু ৰামদিয়াত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ জয়ন্ত মল্লৰ নেতৃত্বত NSUৰ ল'ৰা প্ৰায় 100 শতাধিক যুৱক যুৱতীয়ে যোগদান কৰিছে আমগুলে বুলি কথা পাতিব যত্ন কৰিম কি ক'বা জয়ন্ত মল্লৰ নেতৃত্বত তোমালোকে জইনিং কৰিছা হয় আজি প্ৰায় 2 শতাধিক NSY ল'ৰা ছোৱালী NSY দলৰ পৰা পদত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰে কিয়নো সিহঁতে গম পায় যিটো দলত থাকিলে অস্তিত্ব নাই যিটো দলৰ অস্তিত্ব নাই আৰু যিটো দলৰ নীতি আদৰ্শ নাই সেইটো দলত থাকি লাভ নাই সেইবাবে আজি আমি জয়ন্ত মল্ল ডাঙৰীয়া আৰু প্ৰকাশ দাস ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদত যোগদান কৰোঁ আৰু আমাৰ বিশ্বাস আছে আগন্তুক নিৰ্বাচনত গোটেই যিখিনি যুৱ প্ৰজন্ম আছে যুৱ প্ৰজন্মই প্ৰকাশ দাস ডাঙৰীয়াক সমৰ্থন কৰি বিপুল ভোটত প্ৰকাশ দাস ডাঙৰীয়াক জয় কৰাব কিয়নো প্ৰকাশ দাস ডাঙৰীয়া আগন্তুক সময়ত বহুত আগৰ পৰা দেখি আছোঁ তেখেতে ছাত্ৰ ছাত্ৰীৰ লগত থিয় দিছে তেখেতে ছাত্ৰ ছাত্ৰীৰ সমস্যাবোৰ বুজিব চেষ্টা কৰিছে নন্দিতা দাস ডাঙৰীয়ানী বাইদেউ পেৰাচুট লেণ্ডিং কৰি ইয়াতে আহিছে যদিও তেখেতে ভোট নিব নোৱাৰে তেখেতক যুৱ সমাজে ভাল নাপায় যুৱ সমাজে কেৱল প্ৰকাশ দাস ডাঙৰীয়াক বিচাৰে আজি ক'ৰ যুৱক যুৱতীয়ে মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত যোগদান কৰিছে আজি বিভিন্ন ঠাইৰ পৰা আহিছে যেনেকুৱা শুৱালকুছি হাটডলা ৰামদিয়া বুল্লুত মিলপাৰা গোটেইখিনি যিমান NSYৰ কৰ্মকৰ্তা বা NSYৰ দায়িত্বত আছিল গোটেইখিনি ল'ৰা ছোৱালীয়ে আজি জইনিং কৰিছে অসম গণ পৰিষদ অকল NSY বুলি নহয় যিসকল ল'ৰা ছোৱালীয়ে ডাইৰেক্ট কংগ্ৰেছত আছিল কংগ্ৰেছৰ দায়িত্বভাৰ আছিল বা কংগ্ৰেছৰ সদস্য হিচাপে আছিল গোটেইখিনি আজি আমাৰ অসম গণ পৰিষদত যোগদান কৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আৰু এজন যুৱতীৰ সৈতে কথা পাতিম কি ক'বা আজি তুমি যোগদান কৰিছা কি ক'বা মই কংগ্ৰেছতে আছিলোঁ কিন্তু মই ভাবিছোঁ যিহেতু একো ভৱিষ্যত নাই তাতে গতিকে আমি গোটেইখিনিয়ে লগ লাগি আজি জয়ন্ত মল্লৰ নেতৃত্বত আজি বিজেপি জইন কৰিছোঁ কিমান যুৱতীয়ে যোগদান কৰিছে আজি যুৱতী 60গৰাকীমান যুৱতীয়ে যোগদান কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ NDA প্ৰাৰ্থী প্ৰকাশ দাসৰ নেতৃত্বত এই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হৈছিল হাজো ৰামদিয়াত আৰু মন্ত্ৰী জয়ন্ত মল্লৰ উপস্থিত NSUৰ প্ৰায় 100 শতাধিক যুৱক যুৱতীয়ে ইয়াতে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কংগ্ৰেছৰ পৰা আহি এই যে NDA প্ৰাৰ্থী প্ৰকাশ দাসৰ মিত্ৰজোঁটৰ প্ৰকাশ দাসৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী সম্পূৰ্ণ কৰিছে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221